নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মোৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দেখাব লৈছোঁ আমৰ আচাৰৰ ৰেচিপি। আহকচোন। মই ধুনীয়াকৈ আমখিনি নিমখ হালধি সানি অকণমান ৰ'দত শুকাই লৈছোঁ। আনফালে জিৰা, বগা সৰিয়হ, জলকীয়া আৰু চব গুটি অকণমান ধুনীয়াকৈ মিক্সিত গুড়ি কৰি লৈছোঁ। এইখিনি জিৰা গুড়ি, এইখিনি চব গুটি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ আমখিনিত মছলাখিনি দি গৈছোঁ। জিৰা দিছোঁ অকণমান, বগা সৰিয়হ দিছোঁ অকণমান। সৰিয়হটো বেছি দিলে ভাল নালাগে, সেই গতিকে মই অকণমান দিছোঁ। চব গুটিও দিলোঁ অকণমান। তাত দিলোঁ আৰু জলকীয়া গুড়ি। জলকীয়া গুড়িটো অকণমান বেছিকৈ দিছোঁ দিয়ক, কাৰণ আমি জ্বলাটো অকণমান বেছিকৈ খাওঁ। মছলাখিনি দি ধুনীয়াকৈ হেতাখনেৰে আমখিনি মিক্স কৰি লৈছোঁ। অকণমান টাইম ধুনীয়াকৈ মিক্স কৰি লৈ ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া তাত দিম মিঠাতেল, অকণমান হালধি গুড়িও দিছোঁ দিয়ক, ৰংটো কম হোৱা যেন দেখিলোঁ, আৰু অকণমান নিমখো দি দিলোঁ। তাৰ পাছত মিঠাতেল অলপ অলপকৈ দি ধুনীয়াকৈ মিহলাই লৈছোঁ। তেলটো মই বেছি নিদিওঁ, কিন্তু বেছি দিলে মছলাখিনি খাব ভাল নালাগে, পিছত তলত পৰি যায়। তেলটো দি ধুনীয়াকৈ সানি লৈ মোৰ আচাৰ ৰেডি কৰি দিলোঁ। অলপ অলপকৈ ৰ'দত দি আৰু